হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। যিহেতু আমি এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, য'ত আমি ৰেগুলাৰলি মানে ডেইলি ৱাইজ APSC PYQ লৈ আহিছিলোঁ, নহয় জানো? চ' আমাৰ চিৰিজটোৰ নামেই আছিল আস্ক সিদ্ধাৰ্থ ছাৰ, য'ত আমি APSC PYQ ডিছকাশ্যন ৰেগুলাৰলি কৰিছিলোঁ, নহয় জানো? চ' আপোনালোকক অলৰেডি আমি 15টাতকৈ বেছি ভিডিঅ' দিলোঁ আৰু আপোনালোকৰ সঁহাৰিও বহুত বেছি ভাল পাইছোঁ। আশা কৰোঁ আগলৈও এনেকৈ আমাৰ ভিডিঅ'বোৰ ভাল পাই থাকিব। আজিও এটা নতুন কুৱেশ্যন লৈ আহিছোঁ, যোনটো আপোনালোকে নিশ্চয় ভাল পাব, যিহেতু এইটো কুৱেশ্যন পলিটিৰ হয় আৰু বহুত বেছি ইম্পৰ্টেণ্ট টপিক এটাৰ পৰা আনিছোঁ। টপিকটো হ'ল প্ৰিএম্বল। চ' আজি কুৱেশ্যনটো হ'ল পলিটিৰ, ঠিক আছেনে? পলিটি, ঠিক আছে? চ' আহক ষ্টাৰ্ট কৰোঁ আমি। চ' পলিটিৰ কি টপিক, ইম্পৰ্টেণ্ট টপিক হৈছে প্ৰিএম্বল, ঠিক আছেনে? প্ৰিএম্বল। চ' প্ৰিএম্বলখনতো জানোৱেই আমি বহুত বেছি ইম্পৰ্টেণ্ট। পোনপ্ৰথমে আপোনাক এটা প্ৰশ্ন সুধিলোঁ, তাৰপিছত সেইটো যদি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত মোৰ লগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই যাব। যদি নোৱাৰে মই লাষ্টত ভিডিঅ'টোৰ একদম শেষত এনচাৰটো ক'ম। আজিলে প্ৰিএম্বল কেইবাৰ এমেণ্ড হৈছে? প্ৰিএম্বল কেইবাৰ, হাউ মেনি টাইমছ প্ৰিএম্বল হেজ বিন এমেণ্ডেড? ঠিক আছেনে? প্ৰিএম্বল হেজ বিন এমেণ্ডেড। কুৱেশ্যনটো আপোনালোকেতো জানে, এতিয়াই মোক কমেণ্ট ছেকশ্যনত জনাই যাওক, নহ'লে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোক এনচাৰটো লাষ্টত দি আছোঁ, ঠিক আছেনে? চ' আহক, চ' ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনটো আছে, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। নম্বৰ 1, দ্য প্ৰিএম্বল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এনফৰ্চেবল ইন এ কোৰ্ট অফ ল'। নম্বৰ 2, the preamble declares India to be sovereign, socialist, secular and democratic republic. এতিয়া সুধিছে কোনটো সেন্টেন্স বা কোন দুটা সেন্টেন্স শুদ্ধ বা এটাও শুদ্ধ নহয়, ঠিক আছে নে? চ' আহক আমি প্ৰথম আমাৰ যিহেতু প্ৰচেছটো কেনেকুৱা হয়, আমি প্ৰথম এনালাইচিছ কৰোঁ, তাৰপিছত এনালাইজ কৰি কিবা ট্ৰিকি পাৰ্ট আছে নেকি চাওঁ, তাৰপিছত যদি নাথাকে এনচাৰটো আমি উলিয়াই ডিকোড কৰি আমি এনচাৰটো সলভ কৰোঁ। চ' আজিও বেলেগ নহ'ব, আজিও সেম প্ৰচেছত ষ্টাৰ্ট কৰিম আমি। চ' আহক আমি ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম সেন্টেন্সটো কৈছে, the preamble to the Indian constitution is enforceable in a court of law. এইটো শুদ্ধ জানো? এইটো শুদ্ধ নহয়। কিয় জানেনে? প্ৰিএম্বল ইজ নন জাষ্টিচিয়েবল, মানে প্ৰিএম্বলৰ লগত একো মানে ইয়াত এনফৰ্চেবল হ'বই নোৱাৰে কোৰ্টত। মানে যদি কোনোবাই কিবা এনেকুৱা যদি হয় যে কি কোনোবাই আপুনি প্ৰিএম্বলত লিখা বস্তু এটা ধৰি লওক আপোনাৰ পক্ষে হোৱা নাই, আপুনি সেইটো লৈ পেলাই কোৰ্টত যাব নোৱাৰে, কাৰণ প্ৰিএম্বল ইজ নন জাষ্টিচিয়েবল, মানে ইট কেনট বি এনফৰ্চেবল ইন ল', ইট কেনট বি enforceable in the court of law. বুজি পালে নে? মানে প্ৰিএম্বলত যি লিখা আছে এইটো যদি ফলো নহয় আপুনি কেছ দিব নোৱাৰে। বুজি পালে? তাহলে প্ৰিএম্বলখননো আছে কিয়? একচুৱেলি কি জানে, প্ৰিএম্বলখন হ'ল আমাৰ একচুৱেলি কনষ্টিটিউশ্যনখনৰ অবজেক্টিভ, কনষ্টিটিউশ্যনখনৰ অবজেক্টিভছবোৰ মানে কি? আমাৰ কনষ্টিটিউশ্যনখনত কি থাকিব, কি ফলো কৰিব, কেনেকুৱা হ'ব, তাৰপিছত ৰুলখন মানে কনষ্টিটিউশ্যনখন একচুৱেলি কি হয়? ৰুল বুক নহয় জানো? এখন ৰুল বুক হয় নাই? ল অফ লেণ্ড হয় নে নহয়? ল অফ লেণ্ড মানে কি? আমাৰ কনষ্টিটিউশ্যনখনে আমাৰ গভৰ্ণমেণ্টখন কেনেকে ৰান হ'ব সেইটো কথা বিশেষভাৱে নুবুজাই জানো? চ' সেই কনষ্টিটিউশ্যনখন কেনেকুৱা হ'ব, মানুহৰ পক্ষে কেনেকুৱা ধৰণৰ নিয়ম থাকিব, কোনবিলাক কাম গভৰ্ণমেণ্টে কৰিব পাৰিব, কোনবিলাক কাম গভৰ্ণমেণ্টে কৰিব নোৱাৰে, কেনেকুৱা ধৰণৰ ৰুল বনাব লাগিব, কেনেকুৱা ধৰণৰ ল বনাব লাগিব, তাৰপিছত লগতে মানুহৰ কাৰণে কেনেকুৱা ধৰণৰ ৱেলফেয়াৰ স্কিম বনাব লাগিব, মানুহৰ লবোৰ যাতে ভায়োলেট নহয় তাৰ কাৰণে কি কি কৰিব লাগিব। চ' এইবিলাক বস্তু হ'ল আমাৰ কনষ্টিটিউশ্যনত থাকে, আৰু সেই বস্তুখিনিকে যেতিয়া আমাৰ প্ৰিএম্বলখনত এজ এ অবজেক্টিভ শ্বৰ্টকে লিখা আছে, গোটেই বস্তুখিনি অবজেক্টিভ হিচাপে লিখা আছে। বুজি পালে নে? এতিয়া কথাটো হ'ল, মই যদি আপোনাক বিশেষকে ক'ব যে প্ৰিএম্বল এটা এক্সাম্পল, আপোনালোকে যদি যিকোনো এখন কিতাপ পঢ়ে তাত এটা প্ৰিফেচ বুলি এটা শব্দ থাকে, প্ৰিফেচ। প্ৰিএম্বল ইজ নো ডিফাৰেণ্ট, মানে প্ৰিফেচটোত কি থাকে, আমি কিতাপখনৰ পৰা কেনেকুৱা ধৰণৰ বস্তু পঢ়িব পাম, কি কি আছে সেইখিনি চমুকে লিখা থাকে, নহয় জানো? চ' প্ৰিএম্বলখনো চেম বস্তু, ঠিক আছে? চ' প্ৰিএম্বলখন একচুৱেলি হয় কি? চাওক, আমাৰ প্ৰিএম্বলখন 1949ত এডপ্ট কৰিছে, ঠিক আছে? কিন্তু এটা কথা কি জানেনে, আমাৰ নেহেৰু মানে জৱাহৰলাল নেহেৰুৰ অবজেক্টিভ ৰিজলিউচনৰ পৰা মানে আমাৰ প্ৰিএম্বলখনৰ বেছটো আছে। বুজি পালে নে? চ' অবজেক্টিভ ৰিজলিউচনখন যি হয় তাৰে মানে পিছলৈ গৈ পেলাই সেইখনে প্ৰিএম্বল বনাৰ নিচিনা হৈছে। বুজি পালে? অবজেক্টিভ ৰিজলিউচনখন একচুৱেলি আছিলে কি, আমাৰ কনষ্টিটিউশ্যনখন কেনেকুৱা হ'ব তাৰ ভাৱধাৰাবোৰ আছিলে, ঠিক আছে? সেইখনেই হ'ল প্ৰিএম্বলখন, ঠিক আছে নে? আৰু কথাটো এনেকুৱা হয়, আপোনাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে, প্ৰথম প্ৰিএম্বলখন লিখিছিল আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত নে
আমাৰ কনষ্টিটিউচনৰ আৰ্টিকলছবোৰ। চ' একচুৱেলি আৰ্টিকলছবোৰ লিখিছিল, গোটেই আৰ্টিকলছখন লিখি হোৱাৰ পিছতহে লাষ্টত প্ৰিএম্বলখন লিখিছিল। বুজি পালেনে? এতিয়া কথাটো এনেকুৱা হ'ব পাৰে, কোনোবাই সুধিব পাৰে কি প্ৰিএম্বল আগত লিখিছিল নে আৰ্টিকলছখিনি? চ' ডেফিনেটলি আৰ্টিকলছখিনি, কিন্তু প্ৰিএম্বলৰ ভাৱধাৰাখিনি কিন্তু আগতে ষ্টাৰ্ট হৈছিলে অবজেক্টিভ ৰিজলিউশ্যনখনৰ পৰা। ঠিক আছে নে? বুজি পালে? আশা কৰো বুজি পালে। আৰু ৱৰ্ল্ডৰ প্ৰথম কাণ্ট্ৰি যোনে প্ৰিএম্বল ষ্টাৰ্ট কৰিছিল কি হয় জানেনে? আমেৰিকা। আমেৰিকাই প্ৰথম প্ৰিএম্বলখন আৰম্ভ কৰিছিল। কেতিয়া কৰিছিল? 1787ত, 1787ত প্ৰিএম্বলখন ষ্টাৰ্ট কৰিছিল। এতিয়া কথাটো হ'ল, প্ৰথম কুৱেশ্যনটো আমাৰ ডেফিনেটলি আমি ভুল পালোৱে প্ৰথম সেন্টেন্সটো, কাৰণ প্ৰিএম্বল ইজ নট এনফৰ্চেবল ইন দ্য কোৰ্ট অফ ল, হয় নহয়? ইয়াত লিখা আছে এনফৰ্চেবল, চ' নহয়। ছেকেণ্ডটো আছে আমাৰ প্ৰিএম্বলখনত আমাৰ অবজেক্টিভ কি আছে? এনেকে আছে, সভেৰেইন, socialist, secular, democratic republic, নহয় জানো? এনেকে নাই জানো? হয়নে? এনেকে আছে, হয়নে? কথাটো এনেকে আছে, sovereign, socialist, secular, democratic, sovereign, socialist, secular, democratic republic। কিন্তু সদায় এনেকুৱা নাছিলে, কাৰণ 1976লৈকে আমাৰ অকল sovereign democratic republic আছিলে। চ' 42nd amendment 1976ত আমাৰ তিনিটা ৱৰ্ড সোমোৱালে, ছচিয়েলিষ্ট, সেকুলাৰ আৰু ইন্টিগ্ৰিটি। এই তিনিটা ৱৰ্ড সোমাই আমাৰ কনষ্টিটিউশ্যনখন এমেণ্ড কৰিলে। চ' এতিয়ালৈকে কনষ্টিটিউশ্যনখন মাত্ৰ এবাৰ এমেণ্ড হৈছে। ঠিক আছে? আৰু এমেণ্ড কৰি এই তিনিটা শব্দ সোমোৱাইছে। ঠিক আছে নে? মনত থাকিব। আশা কৰো আপোনালোকে কনষ্টিটিউশ্যনৰ গোটেইখিনি কথা বুজি পালে। লগতে আমি এইটো কুৱেশ্যনটো সলভ কৰি দিওঁ, যিহেতু ইয়াত দিয়া এটা প্ৰিএম্বল ডিক্লেয়াৰ্ছ ইণ্ডিয়া টু বি সভৰেইন, ছচিয়েলিষ্ট, সেকুলাৰ এণ্ড ডেমক্ৰেটিক ৰিপাব্লিক। চ' হয়, অপশ্যন 2 টো ৰাইট হয়। ঠিক আছে? চ' অপশ্যন 2 ইজ ৰাইট। চ' অনলি অপশ্যন 2 ৰাইট নহয় জানো? চ' অপশ্যন চি টো কাৰেক্ট এনচাৰ। ঠিক আছে? চ' আপোনাক মই যিহেতু প্ৰিএম্বলৰ কথা কৈছোৱে, ইম্পৰ্টেণ্ট কথা দুটামান কৈ দিওঁ প্ৰিএম্বলৰ। ঠিক আছে? চ' আহক আমি কৈ দিওঁ একদম ইম্পৰ্টেণ্ট কথা দুটা। প্ৰিএম্বলক কোনটো কেছে প্ৰিএম্বল পাৰ্ট অফ দা, মানে এটা বহুত বেছি হেৰি চলি থাকে এটা টাইমত, চলিছিল কি প্ৰিএম্বলখন আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট বুলি মানিব লাগে নে নালাগে? প্ৰিএম্বল ইজ আ পাৰ্ট অফ কনষ্টিটিউশ্যন অৰ নট। এসময়ত এইটোক লৈ পেলাই মানে বহুত চৰ্চা চলিছিল। চ' পোন প্ৰথমে এটা কেছ আছিল বেৰুবাৰী ইউনিয়ন। ঠিক আছে? কেতিয়া হৈছিল? 1960। আৰু এইখনো মাতে ডাইৰেক্ট প্ৰিএম্বল নট পাৰ্ট অফ কনষ্টিটিউশ্যন বুলি দিছিল, নট এ পাৰ্ট অফ কনষ্টিটিউশ্যন বুলি দিছিল। ঠিক আছে? বেৰুবাৰী ইউনিয়ন 1960ত আহিছিল, আৰু এইখনে ডাইৰেক্টলি কৈছিল কি প্ৰিএম্বল ইজ নট দা পাৰ্ট অফ আমাৰ কনষ্টিটিউশ্যন। নেক্সট ইম্পৰ্টেণ্ট কেছ আহিলে কেশৱানন্দ ভাৰতী। ঠিক আছে? কেশৱানন্দ ভাৰতী কেতিয়া আহিলে? 1973। মনত ৰাখিব, কৈছে কি it declared preamble as an integral part and the basic structure। মানে প্ৰিএম্বলখন ইন্টিগ্ৰেল পাৰ্ট বুলি ক'লে। প্ৰিএম্বলখন কি ক'লে? প্ৰিএম্বল ইজ দ্য ইন্টিগ্ৰেল পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, আৰু বেচিক ষ্ট্ৰাকচাৰ বুলি ডিফাইন কৰিলে। ঠিক আছে? বেচিক ষ্ট্ৰাকচাৰ বুলি ডিফাইন কৰিলে। কাক কৰিলে? বেচিক ষ্ট্ৰাকচাৰ বুলি প্ৰিএম্বলখনক কৰিলে। ঠিক আছে নে? কি ক'লে কেশৱানন্দ ভাৰতীয়ে? কি ক'লে মানে এই কেছটোৱে কি ক'লে? প্ৰিএম্বল ইজ এন ইন্টিগ্ৰেল পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড ইট ফলছ আণ্ডাৰ বেচিক ষ্ট্ৰাকচাৰ। মানে কেশৱানন্দ ভাৰতীয়ে কেইটামান বেচিক ষ্ট্ৰাকচাৰ বুলি কেইটামান আমাৰ লিষ্ট এখন বনাই দিছিলে, য'ত সেইকেইটা বস্তু মানে পাৰ্লিয়ামেণ্টে ডেষ্ট্ৰয় কৰিব নোৱাৰে। চ' প্ৰিএম্বলখনো আমাৰ বেচিক ষ্ট্ৰাকচাৰত পলাইছে। ঠিক আছে নে? তাৰপিছত LIC অফ ইণ্ডিয়া 1995 কি কৰিলে? কি ৰিকনফাৰ্ম কৰিলে যে প্ৰিএম্বল ইজ এন ইন্টিগ্ৰেল পাৰ্ট অফ কনষ্টিটিউশ্যন, ইন্টিগ্ৰেল পাৰ্ট হয়, লগতে ইট ইজ নন জাষ্টিচিয়েবল। মানে কি কৰিব নোৱাৰে? জাষ্টিচিয়েবল নহয়। আমি যে ক'লো প্ৰথম সেন্টেন্সটোত কৈছিলো যে জাষ্টিচিয়েবল নহয়। চ' প্ৰিএম্বল ইজ নট জাষ্টিচিয়েবল বুলি কোনটো কেছে ক'লে? LIC অফ ইণ্ডিয়া 1995 কেছে। আশা কৰো আপোনালোকে প্ৰিএম্বলৰ চমু ভিডিঅ'টো ভাল পালে, কাৰণ সৰু বস্তু হয়, ষ্টিল মই আপোনালোক ৰিভিজনৰ নিচিনাকে এটা পঢ়াই দিলো। বাকী প্ৰিএম্বলখিনিক আমি ৱৰ্ড বাই ৱৰ্ড যেতিয়া পলিটি ক্লাছ পঢ়িম, একদম ছচিয়েলিষ্ট, সেকুলাৰ, সভাৰেইন ক'ৰ পৰা আনিছে প্ৰত্যেকটো বস্তু একদম ডিটেইলিঙত পঢ়িম। আপোনালোকে এইটো চিন্তা নকৰিব। বৰ্তমান এই জাষ্ট PYQ হিচাপে কৰিছো, যিহেতু সৰুকে কৰা গৈছে। আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।